ছাৰ আপোনালোকৰ বিদ্যালয়ৰ পৰা ছাৰে মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আপোনালোকৰ শিক্ষক চন্দ্ৰজ লামা ছাৰে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁৰ আপোনালোকে আজি বিশেষ বিদায় তথা সম্বৰ্ধনা অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে, কি ক'ব? হয়, শ্ৰীযুত চন্দ্ৰকান্ত লামা 2026 চনত পাঁচফালৰ পৰা হাল্লাটো বেছি হৈছে, কোৱা কথাবোৰ শুনি পোৱা নাই। ইয়াৰ পাছত অঞ্চলৰ প্ৰথমজন ছায়েন্স গ্ৰেজুৱেট আছিল আৰু যিখিনি সময়ত চৰকাৰে বিভিন্ন ধৰণৰ চাকৰি দিছিলে সেইখিনি সময়ত তেওঁ অন্য চাকৰিৰ প্ৰতি লালাসিত নহৈ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যাতে বিজ্ঞান শিক্ষাই আগুৱাই নিব পৰা যায় এনেকুৱা এটা বাতাবৰণৰ স্বাৰ্থত এই বিদ্যালয়ত প্ৰথমে অৱতৰণি শিক্ষক হিচাপে যোগদান কৰিলে। পিছত যেতিয়া চৰকাৰে বিজ্ঞান শিক্ষক প্ৰথম প্ৰদান কৰিছিলে আমাৰ 1991 চনত সেই সময়ৰ কংগ্ৰেছ চৰকাৰে, তেতিয়া ইয়াত চাকৰিটো তেওঁ পোনপ্ৰথমবাৰ হয় আৰু এইখন বিদ্যালয়তে সুদীৰ্ঘ প্ৰায় 36 বছৰ কাল ইয়াত শিক্ষকতা কৰি আমাৰ 2026 চনৰ এই জানুৱাৰী 31 তাৰিখে তেখেতে অৱসৰ গ্ৰহণ কৰিছে। ছাৰ তেওঁৰ এই বিদ্যালয়ৰ চাকৰিৰ সময়ছোৱাত কেনেধৰণে তেওঁ ব্যৱহাৰ পাতি আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত তেওঁ কেনেধৰণে মৰম কৰিছিলে সেই বিষয়ে অলপ হয়, সেইখিনি ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ যিখিনি ভূমিকা হ'ব লাগে আমাৰ লামা ছাৰৰ সেইখিনি গুণ সম্পূৰ্ণ আছিলে আৰু হয়তো আনতকৈ কম নাছিলে। বিশেষকৈ নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত তেখেতে সুদীৰ্ঘ চাকৰি কাৰ্যকালত মই CL কেইটামান লোৱাৰ বাহিৰে আৰু একো ধৰণৰ তেওঁক গীত গোৱা দেখাই নাপালোঁ। আনকি তেখেতৰ দুবাৰমান দুৰ্ঘটনাজনিত ঘটনা হৈছিলে মটৰচাইকেলৰ পৰা। সেইকেইদিনো আমি যিখিনি সময়ত তেখেতক বেড ৰেষ্ট ল'বলৈ ডক্টৰে পৰামৰ্শ দিছিলে, আমি তেখেতক কৈছিলোঁ যে আপুনি আহিব নালাগে। সেইকেইটা দিনতো তেওঁ প্ৰায় 10 কিলোমিটাৰ বাট বাইক চলাব নোৱাৰাৰ বাবে চাইকেল চলাই চলাই এই বিদ্যালয়লৈ আহিছিলে। আৰু বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত অংক শিক্ষাৰ ক্ষেত্ৰত এখেতৰ আচলতে নিচা আছিলে। মই ক'বলৈ নিবিচাৰোঁ যে তেওঁ পেচা অকল চাকৰিৰ কাৰণে আহিছে, তেনেকুৱা এটা হোৱাৰ কাৰণে তেখেতৰ যি মহান ত্যাগ আৰু সেই ত্যাগৰ ফলত ইয়াত বিজ্ঞান শিক্ষাই যথেষ্ট অগ্ৰগতি লাভ কৰিছিলে। মই তেখেতৰ ভৱিষ্যত সুন্দৰ কামনা কৰোঁ।